আসসালামু আলাইকুম। আজিৰ ভিডিঅ'টো ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ। চাওকচোন জোনটো কিমান ধুনীয়াকৈ গোল হৈ আছে। তো আজি ভাবিছোঁ ঈদ বুলি ঘৰলৈ যাওঁ আৰু বৰষুণে ইমান দিন তাজে অলপমান ৰ'দ দিছে, তো কাপোৰ কানি ৰেডি কৰিছোঁ। তো কাপোৰ কানি ৰেডি কৰিব বেছি সময় নালাগে ঘৰলৈ যাবলৈ, আৰু ফূৰ্তিতে ৰেডি হৈ যায়। তো তেনেকৈ জিছানকো ৰেডি কৰি লৈছোঁ, ঝটপটকৈ বেগো ভৰাই লৈছোঁ। তেতিয়া যাওঁ আৰু এইফালে আহি ঘৰ পালোঁ। গৰম যিহেতু আম্মাই কিবা কিবি চৰবত আম চাম কঁঠাল আনাৰস কাটি দিছে। তো খাই বৈ লৈ আমি আজি এঠাইত ফুৰিব গৈ আছোঁ। তো চাওক আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। নগাঁৱৰ ৰাস্তা হয় এইটো। আগতে ইমান আহল বহল নাছিলে, বহুত ধুনীয়াকৈ ৰাস্তাটো ভালেই হৈছে। উন্নতি হ'ব লাগে ন, আপডেট হোৱাটো ভাল আৰু দিনক দিনে। এইফালে চাওক কিমান ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্য। সঁচাকৈ অসমখন প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ, যিটো সঁচা কথা। চাওক চাৰিওফালে সেউজীয়া বননি ধাননি পথাৰবিলাক দেখিবলৈ ভাল লাগে আৰু মনোমোহা সেউজীয়া সেউজীয়া হৈ আছে। এইফালে চাওক গৈ আছোঁ আমি এতিয়া। এইফালে আমাৰ তেল ডিপুত সোমোৱা হৈছিল অলপমান তেল ভৰাবলৈ গাড়ীত। এইফালে আমাৰ জিছান বাবুৰ অৱস্থা চাওক, গাঁতত নাইকিয়া হৈ যায় গাড়ীত উঠিলে, বমি বমি কৰি থাকে, ঘৰলৈ উভতি যাব কৈ থাকে, নাযাওঁ আৰু নাযাওঁ, মূৰ ঘূৰাই আছে, মূৰ বিষাই আছে কৈ থাকিব। তো তেতিয়া ঘৰত থাকে তেতিয়াহে উৎপাত, তেওঁহে ফাৰ্ষ্টতে যাব বুলি কৈ থাকিব। তেওঁ আহি আমি আজি এইটো ৰূপহীৰ ৰাস্তা হয়, ৰূপহী ৰোড, ৰূপহী তেজপুৰলৈ যোৱা হয় এইটো ৰাস্তা দি। তো চাওক ৰূপহী নলতলি শিঙিমাৰি লিখা আছে চাইনবোৰ্ডত। এইফালে আহি ৰূপহী বজাৰ পাইছোঁ। তো আলহী ঘৰ বুলি কিবা এটা কিনিছোঁ, যিটো পৰম্পৰাগত নিয়ম চলি আহিছে, নিবই লাগে, নহ'লে দেখিব ভাল নালাগে। আমাক কিবা কিবি দিলে আৰু চৰবত খাই বৈ ল'লোঁ। তো লাজো লাগে, ইমান ভিডিঅ' কৰা নাই, মনে মনে কিবা এটা ভিডিঅ' কৰিলোঁ আৰু। তো যিহেতু আবেলি গৈছিলোঁ, তো ৰাতি হৈ গ'ল আহোঁতে, যিহেতু অলপ দূৰো হয়, প্ৰায় 2-2.5 ঘণ্টাৰ ৰাস্তা হয়। তো আহি আছোঁ আৰু আহোঁতে অলপ প্ৰব্লেম হ'ল আৰু আমাৰ লগত। বেছি খাব খুজিলে কমো নিমিলে যে, সেইটো দহা হ'ল। যিয়ে নহওক আহিলোঁ আৰু। এতিয়া চাওক কিমান ধুনীয়া ৰাস্তা, লাইটিং। তো ৰাস্তাত আধা ৰাস্তাতে আমাৰ এটা অঘটন ঘটিল। এইফালে গাড়ীটো পামচাৰ হৈ গৈছিলে, তো ঠিক ঠাক কৰি অনা হ'ল আৰু ৰাতিটো গ'ল। এইটো নেক্সট ডে গুড মৰ্ণিং সকলোকে। জিছানে চাহ খাইছে, আম্মাই পিঠা চিঠা বনালে আৰু চাহ তাহ খাই ল'লোঁ। তো ওলালোঁ বাহিৰলৈ। ইয়াত চাওক কি ধুনীয়া ফুলি আছে ফুলকেইটা, সেউজীয়া মাজত বগা বগা ফুলকেইটা ভালেই লাগিছে দেখিবলৈ। নিজ হাতে ৰোৱা এইবিলাক ফুল গছ ভালেই লাগে, ফুল ফুলি থাকিলে সতেজ হৈ আছে গছবিলাকৰ পাতবিলাক। ধুনীয়াকৈ বৰষুণ দিছে যে, ধুনীয়াকৈ সেউজীয়া সেউজীয়া হৈ আছে। তো এইবিলাক ফুলৰ গোন্ধবিলাকো বহুত ধুনীয়া আহে, ভালেই লাগে এনেকৈ ধুনীয়াকৈ ফুলবোৰ ফুলি থাকিলে। এইফালে আৰু এটা গছ, এইটোতে ধুনীয়াকৈ বগা বগা ফুল হয়। যোৱাবাৰ আহোঁতে ফুলি আছিলে, এইবাৰ ফুল নাই আৰু এইটো এটা বেলেগ জবা ফুল গছ। চাওক ধুনীয়াকৈ ফুলি আছে ফুলকেইটা। কালাৰটো চাওক কিমান ধুনীয়া, মৰম লগা, নিষ্পাপ যেন লাগে, দেখিলেই মৰম লাগি যায় ফুলবোৰ। এইফালে আমাৰ এটা মধুৰিআম গছ, চাওক কিমান ধুনীয়াকৈ মধুৰিআম লাগি আছে, বহুকেইটা মধুৰিআম লাগিছে। তো বৰষুণৰ ফলত এয়া চাওক বহুত মধুৰিআম পৰিও গৈছে, সৰি পৰিছে। চাওক একেটা গছত থাকিলে কিমান বেছি লাগিলে হয়, কিমান থাকিলে হয় না। এয়া চাওক বহুত নষ্ট হৈছে। এইফালে এটা ফুল চক পৰি আছে, এইটো জিছানৰ কামেই হ'ব আৰু কোনে ছিঙিব এইবিলাক। তো ফুল ছিঙা ভাল নহয়, ফুল ছিঙা মহাপাপ, ফুল ছিঙিব নালাগে। ফুল ছিঙা নিশ্চয় এটা শিশু হত্যা কৰাৰ সমান পাপ। তো ইমান ডাঙৰ পাপ এটা নকৰাতকৈ ধুনীয়াকৈ ফুলি থাকে ফুলবিলাক, গছতে থাকিব দিব লাগে। তো এইফালে মোৰ প্ৰিয় ৰাস্তাটো আৰু এইটো এটা গছ, যিটো সকলোৱে চিনি পায়, কোনোবাই চিনি নাপাবও পাৰে। আমি যিহেতু গাঁৱত থাকোঁ, আমি চিনি পাওঁ। ল'ৰালি কালৰ সৰুকালৰ কথা মনত পৰি যায় এইটো দেখিলে, কিন্তু মই এইটো কাম এতিয়াও কৰোঁ আৰু। চাওক এই গছৰ আঠাৰে এনেকৈ ফু মাৰিলে চাবচোন কি ধুনীয়া বস্তু এটা ওলাই আহে, গোল গোল বলৰ নিচিনা। চাওক
এয়া চাওক কোনে কোনে কৰে এইটো কাম, মই কিন্তু এতিয়াও কৰোঁ আৰু। এইফালে আম্মাই এইটোত চাহ আৰু পিঠা দি পতাইছে, যিহেতু আমাৰ আইতাৰ ঘৰ অলপ দূৰত, মানে এইটো ৰাস্তাৰ সেইটো কাষত। তো তেখেত অলপ অসুস্থ হৈ আছে, তো তেখেতৰ কাৰণে কিবা কিবি দি পঠাইছে। তো অলপ সময় বহিয়ে থাকি আহিলোঁ। তাৰপিছত আম্মাই বিচনাখন ঈদত কিবা কিবি কিনিলে খেলা বস্তু, তো তেওঁক লৈ মই খেলি আছোঁ। কালি ফুৰিব গৈছিলোঁ, তাৰ পৰা দুটা দিছে, জিচানক এটা আদিবাক এটা। তো তেখেতৰ ঘৰত ইমান এভেইলেবল নাই আৰু। তো চাওক কিমান ধুনীয়া কালাৰ, খোৱাতকৈ দেখিবলৈহে ভাল লাগিছে বেছি। তো ময়ো ৰখি আছোঁ। এতিয়া আবেলি হৈ গ'ল, তো বাইতা গৈছিল মাকৰ ঘৰলৈ ঈদ খাবলৈ, তো আহি আছে আজি। তো তেওঁক লৈ মই আমাৰ ইয়াতে আমাৰ চিষ্টাৰ এজনীৰ বিয়া আছে, তো বিয়াত যাম। কালি বিয়া মানে আজি হালধি চিৰমণি মেহেন্দি লগোৱা হ'ব আৰু। তো গাঁৱলীয়া বিয়া কেনেকৈ হয় দেখিব আৰু। আদিবা ঘৰলৈ আহিলে ঘৰখন ভৰি পৰিছে। এইফালে জিচানৰ কাৰণে মামীয়ে কিবা কিবি আনিছে, তেওঁ ফূৰ্তিতে খাই আছে আৰু। তো আমিও ৰেডি হৈ ল'লোঁ বিয়া ঘৰ যাবলৈ। আছক আমাৰ ঘৰৰ পৰা দেখাই যে মানে 5-6 গৈ সিফালে আৰু বেছি দূৰ নহয়, ৰাস্তাটোৰ সিপাৰতে। তো আহি কইনা ঘৰ পালোহি। আছক কইনা আজি কিবা কিবি অৰ্ডাৰ কৰি আনিছে, তো তেওঁক সজোৱা হ'ব আৰু। তো গাঁৱলীয়া বিয়া আৰু ইমান বেছি এটা চেলিব্ৰেট কৰা নহয় আৰু। তো আমাৰ ইছলাম ধৰ্মটো তেনেকুৱা নাই আৰু। তো তথাপিও কিবা এটা কৰে আৰু পৰম্পৰাগত আৰু। এইটো থালখন যে এইটো সজোৱা হয়, এইটো আগৰ পৰাই দিয়ে, মানে কইনা ভাত খোৱা থালখন। তো সকলোৱে মিলিয়ে খায় আৰু। তো এইফালে আমি ভাবিছোঁ মেহেন্দি থালখন সজাওঁ ধুনীয়াকৈ। তো ঘৰৰ পৰা ফুলকেইটা বুটলি লৈ গৈছিলোঁ। তো এতিয়া মই মেহেন্দি কেইটামান কিনি আনিছোঁ। তো থালখন সজাওঁ বুলি ভাবিছোঁ, আমাৰ আইডিয়া এইটো। তো আইডিয়াটো কেনেকুৱা পালে জনাব। এনেকৈ ধুনীয়াকৈ চিম্পুলতো ঘৰতে সজাব পাৰি থালখন। তো কাম চলি যায় আৰু নিজৰ ক্ৰিয়েটিভিটি থাকিলে আৰু। তো এইফালে থালখন দেখি কেনেকুৱা লাগিলে জনাব, আপোনালোকে ট্ৰাই কৰিব পাৰে। এইফালে কইনা বহিবলৈ অলপমান বেলুনেৰে কিবা এটা কৰা হৈছে আৰু, মানে এইফালে কইনা বহি গৈছে আৰু। তো এতিয়া মেহেন্দি লগোৱা হ'ব। তো মেহেন্দিৰ আৰ্টিষ্ট বুলিবলৈ কোনো নাই, আমিয়ে আৰ্টিষ্ট আৰু। বাইতা আৰু মই যেনে তেনে পাৰিছোঁ আৰু লগাবলৈ, তেনেকৈ লগাইছোঁ মোবাইলৰ পৰা চাই চাই। তো জিচান আৰু আদিবাৰ যিহে উৎপাত আৰু স্পীড বাঢ়ি গৈছে মেহেন্দিত। তো তেখেতে কান্দি আছে ঘৰলৈ আহিব বুলি। তো লগাই দিছোঁ আৰু। তো মেহেন্দিটো কেনেকুৱা পালে জনাব, আমাক মাতিব পাৰে আৰু বিয়াত মেহেন্দি লগাম বুলি। চাওক মেহেন্দিৰ ফুল লুকছ। তো ৰাতি হৈ গ'ল, তো আহি গৈছোঁ। তো ৰাতিয়ে আমাৰ ঘৰত এটা দাৱাত দিছিলে, যিহেতু ঈদ গৈ আছে। আমাৰ জেঠা ককা খুৰাহঁতক মাতিছিলে মানে। তো তেখেতৰ কাৰণে যা যোগাৰ কৰিছে, পোলাও চোলাও মাছ মাংস দালি কিবা কিবি বনাইছে। তো সকলোৱে মিলি খোৱা হ'ল আৰু। তো ৰাতি প্ৰায় 11টামান বাজিলে মেহেন্দি লগাই আছোঁ। তো বিয়া বুলি অলপমান লগালোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছে। ভিডিঅ' চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাপাহৰিব। আজিলৈ বাই।